ইন্টাৰভিউ লম বুলি আছিলো সো স্যার কেনেকুৱা ফিল হৈছে এবাৰ মানে ফাৰ্ষ্ট আপুনি কৈছে আগতে মানে সদায় ভাবো যে ইমান পাৰিব কৰিব বাট নহলগে বাট এবাৰ আপুনি কি ডিফাৰেন্টলি কৰিলে যে ইহঁতি পাৰি গ'ল আপোনাৰ মানে এক্সপেক্টেশনতকেও ভাল হৈছে ৰিজাল্ট এনেকুৱা মানে ফাৰ্ষ্ট অফ অল এই বেচটোৰ ওপৰত মোৰ মানে বহুত বেছি বিশ্বাস আছিলে মানে এনেকুৱা বহুত ষ্টুডেণ্ট আছিলে যিবিলাকৰ ওপৰত মই মানে এনেকুৱা ভাবিছিলোঁ যে ইহঁতে পঢ়ালে পাৰিব আৰু মই যথেষ্ট ইফৰ্ট দিছিলোঁ মানে ধৰি লোৱা কেইবাখনো ৰেফাৰেঞ্চ বুক হওক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ হওক বা NCERT এক্সাম্পলাৰ হওক চবৰ পৰা কুৱেশ্যনছবিলাক কালেক্ট কৰি পেলাই মই ৱৰ্কশ্বীট বনাইছিলোঁ আৰু সেই ৱৰ্কশ্বীটবিলাক সিহঁতক প্ৰেক্টিছ কৰাইছিলোঁ আৰু সিহঁতক মানে এইটো কনফিডেঞ্চ সিহঁতক বাৰে প্ৰতি বহুৱাই আছিলোঁ যে তহঁতি এইখিনি কোনো চিন্তাই কৰিব নালাগে ভাল ৰিজাল্ট হ'ব আৰু এইটোত মোৰ ভাল লাগিছে কি মানে মই যেনেকৈ সিহঁতক কৈছিলোঁ সিহঁতে কথাটো শুনিলে আৰু তেনেকৈ এটা ভাল ৰিজাল্ট দিলে তো মই যথেষ্ট সুখী সেইকাৰণে ৰিজাল্টটো লৈ বহুতে কৈছে আপোনাৰ ৱৰ্কশ্বীট কৰাৰ কাৰণে বহুতখিনি ভাল পাইছে সো মানে আপুনি ক'লে ন লাইক আপুনি গম পাইছে না আগৰ পৰাই যে ইহঁতি পাৰিবই নে লাহে লাহে লাইক পঢ়াইতে কৈছে পাৰিছে ইহঁতি পাৰিব এনেকুৱা টাইপ আছে নে আগৰ পৰাই গম পাইছে মানে কিছুমান ষ্টুডেণ্ট আছিলে ধৰি লোৱা সিহঁতে মানে 8-9 পৰা সিহঁতে যথেষ্ট ভাল আছিলে বা চবৰে চকুত পৰা আছিলে আৰু সেই ষ্টুডেণ্টখিনিৰ ওপৰতো মোৰ বিশ্বাস আছিলে কিন্তু লাহে লাহে পঢ়াই গৈ থাকোঁতে কিছুমান নতুন মুখ ওলাই গৈ আছে তাৰপৰা দেখিছোঁ এই ষ্টুডেণ্টটো দেখোন ভাল হৈ গৈ আছে তো তেনেকৈ লাষ্টলৈ গৈ এনেকুৱা হ'লগৈ মানে বহুতখিনি এনেকুৱা ষ্টুডেণ্ট ওলাই গ'ল তো যিবিলাকৰ ওপৰত মানে বহুত ভাল ৰিজাল্ট এটা আশা কৰিব পৰা হ'লগৈ মানে অলমষ্ট মোৰ যিমানখিনি ষ্টুডেণ্ট আছিলে তাৰে 80% মান ষ্টুডেণ্টে মানে ভাল ৰিজাল্ট কৰিব পাৰিব বুলি মোৰ মানে বিশ্বাস এটা আহিব পৰা হ'লগৈ তো মানে সিহঁতি মোৰ কথা শুনাৰ কাৰণে ভাল লাগিছিলে মানে সিহঁতক মই কোনো এনেকুৱা টাইম টেবুল বনাই দিয়া নাছিলোঁ মানে সিহঁতক কৈছিলোঁ যে ডেইলি এটা তহঁতি টাৰ্গেট কৰি ল মানে আজি তহঁতি এইটো ছাবজেক্টৰ এইটো পাৰ্ট কমপ্লিট কৰিবি সেইটো কমপ্লিট কৰোঁতে তই 1 ঘণ্টা লগাও বা 3 ঘণ্টা লগাও এইটো তোৰ কথা তোৰ যদি 2-3 ঘণ্টাত শেষ কৰি দিব পৰা সোনকালে শুই থাকিবি তো তেনেকুৱা ধৰণৰ কৰিছিলোঁ মানে প্লেনিং কিছুমান আৰু what is the best memory shared with batch 23 and 2023-24 তো বেষ্ট মানে মেমৰিজ বুলি ক'বলৈ গ'লে মানে গোটেই 365 ডেইজৰ কথা ক'ব লাগিব এনেকুৱা এটা মানে দিন নাই য'ত মানে এনেকুৱা কিবা জমনি হোৱা নাই মানে এনেকুৱা ফানি হোৱা নাই বহুত কিবা কিবি ধৰি লোৱা হৈ গৈছে তো তাৰ ভিতৰত মানে আৰু আমি বহুত ফূৰ্তিও কৰিছিলোঁ ধৰি লোৱা মাজতে আমি পূজা ভেকেশ্যনত পাচিঘাট ট'ৰ এটা উলিয়াইছিলোঁ সেইটো ধেমালি কৰিয়ে ওলাই গ'ল মানে ছাৰ নিব নেকি ময়ো এনেই কৈ দিলোঁ পূজা বন্ধত ওলাবি তেনেকৈ প্লেন কৰোঁতে মেলোতে আমি গৈ গুচি আহিলোঁ আৰু এনেকুৱা ডাঙৰ কথা সিহঁতক মই যেনেকৈ কৈছোঁ সিহঁতে একো খেলি মেলি নকৰাকৈ মই যেনেকৈ কৈছোঁ তেনেকৈ সিহঁতি গৈ বিশ্বাসত মানে ইজ্জতেৰে সিহঁতে ধুনীয়াকৈ ফূৰ্তি কৰি পেলাই সিহঁতে উভতি আহিছে মানে বহুতে কয় মানে এই বেচটো বহুত বেছি উৎপতীয়া আছিলে কিবা আছিলে কিন্তু মই নাভাবোঁ মানে যদিও উৎপতীয়া আছিলে সিহঁতে ভদ্ৰ আছিলে মানে এনেকুৱা কোনো অভদ্ৰামি কৰা নাছিলে আৰু মানে মোৰ কথা শুনিছিলে আৰু সো স্যাৰ ভাবিছে না আপকামিং বেচে এইটো লেগেসি মেইনটেইন সৰি বহুত এক্সাইটেড হৈ গ'লো আচ্ছা আপুনি ভাবিছে না আপকামিং বেচে এইটো লেগেসিটো মেইনটেইন কৰিব পাৰিব ক্লাছ 10ৰ মানে এই আগতে যিটো পাছ কৰি গ'ল 2023-24 বেচটোত সেইটো পঢ়াই থাকোঁতেতো ভাবিছিলোঁ চাগে ইহঁতিয়ে মষ্ট প্ৰবেবলি লাষ্ট বেচ হ'ব যিটোৰ ওপৰত মানে মই বহুত বেছি আশা কৰিব পাৰোঁ বা কিবা কৰিব পাৰোঁ কিন্তু এই এটা মাহ যি মই কণ্টিনিউ কৰিছোঁ তো দেখিছোঁ যে ইয়াতো দেখোন এনেকুৱা বহুত ষ্টুডেণ্ট আছে যি হয়তো মানে তেনেকুৱা মানে একে ৰিজাল্ট বা তাতকৈ বহুত বেছি ভাল ৰিজাল্ট আশা কৰিব পাৰি তো মই সেইদিনা স্কুলতো সুধোতে কৈছোঁ নাই এইটো বেচতো এনেকুৱা বহুত ভাল ষ্টুডেণ্ট আছে যি এটা ভাল ৰিজাল্ট কৰিব পাৰিব তো যেনেকৈ ইহঁতে ভাল ৰিজাল্ট কৰিলে তো মই ভাবোঁ যে এইটো বেচেও হয় সিমানটো বা তাতকৈ বহুত বেছি ভাল ৰিজাল্ট এটা কৰিব পাৰিব যদিও সিহঁতি মোৰ কথা শুনে আৰু শুনি লৈছা নে ছাৰ এক্সপেক্টেশ্যন ৰাখিছে দেই তাৰপিছত হোৱাট ইজ দ্য মষ্ট প্ৰাউড মুমেণ্ট অফ নেকিবুৰ ছাৰ ক্লাছেছ তো প্ৰাউড মুমেণ্ট বুলি ক'ব গ'লে মই আমাৰ ক্লাছ 10 বৰ্ড এক্সামৰ যিদিনা ৰিজাল্ট দিছিলে সেই ৰিজাল্টত এইটো মোৰ কাৰণে মানে বহুত বেছি প্ৰাউড মুমেণ্ট হয় আৰু এইটো মানে ছাডেনলি দি দিলে ৰিজাল্টটো একো আগত প্ৰায়ৰ একো নটিফিকেশ্যন নাছিলে তো আৰু সেইদিনা মোৰ ঘৰত অলপ প্ৰব্লেম আছিলে মই স্কুল এবচেণ্ট আছিলোঁ ঠিক তোমাৰ 12:30 মানতে নে 11:30 এনেকুৱা সময়তে মানে শুনিলোঁ যে ক্লাছ 12ৰ ৰিজাল্ট দিলে তো যিদিনা 12ৰ ৰিজাল্ট দিয়ে প্ৰায় সেই একেদিনাই 10ৰ ৰিজাল্ট দিয়ে মানে CBSEত তো মই মানে এনেকুৱা লাগিছে নেকি দিব নেকি তাৰ অলপ দেৰি পিছতে শুনিলোঁ যে ক্লাছ 10ৰ ৰিজাল্ট দিলে আৰু তাৰ ৰিজাল্ট দিয়াৰ ঠিক 2-3 মিনিটৰ পিছতে ৰেহান জাহিদৰ দেউতাকে ফোন কৰিছে যে ইয়াত ভালকৈ পাছ কৰিছে চব ছাবজেক্টতে 80 মাৰ্কছৰ এবভ পাইছে তো মোৰ শুনি মনটো ভাল লাগিছে তাৰপিছত মই বহুত বেছি এক্সাইটেড মানে আৰু প্ৰায় সেইদিনা মই এনেকুৱা হৈ গৈছে মই একদম লেপটপটো লৈ ৰিজাল্ট লৈ মানে ফোন লৈ বিজি হৈ গৈছোঁ এফালে পেন পেপাৰ লৈ মানে ষ্টুডেণ্টৰ নাম লিখি ক'ত কিমান মাৰ্কছ পাইছে লিখি গৈ আছোঁ মই ভাতেই খাব পাহৰি গৈছোঁ মানে 4টামান বজাত ভাত খাইছোঁ মানে ইমান বেছি এক্সাইটেড হয় মানে আৰু এটাৰ পিছত এটা ভাল ৰিজাল্ট কৰি গৈ আছে মানে এনেকুৱা হৈছে মানে ইটো ৰিজাল্ট চাওঁ 87 ইয়াৰ পিছতো চাওঁ 92 তেনেকৈ আগবাঢ়ি গৈ আছে মানে তো লাষ্টত দেখিছোঁ মানে ৰোহিত কেডিয়াৰ ৰিজাল্টটো আছিল এইটো 98 মই ভাবিছোঁ বা ইটো ৰিজাল্ট ৰাখি দিছে মানে এনেকুৱা হৈছে আৰু তো যথেষ্ট ভাল লাগিছে প্ৰাউড মুমেণ্টৰ কথা ক'লে মই ক্লাছ 10ৰ মানে বৰ্ড এক্সামৰ যিটো ৰিজাল্ট দিছিলে সেইটো কথা গম পাওঁ
So sir, apuna hard work or dedication karone ami eta little eta bostu prepare korisu. Give, so please give.